15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব? 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানৰ দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000ও পাই গলো, 10,000ও পাই গলো। ভোটটো ক'ত দিম? আমি ক'ত দিম? এইবাৰ চৰকাৰ আহিলে চেনি, দালি, নিমখৰ লগতে আপোনালোকক আমি মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিম, যাতে পাকঘৰৰ চিন্তাও আপোনালোকে কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আমি 2 লাখকৈ টকা দিছিলো। এইবাৰ আমি ঠিক কৰিছো যে আমাৰ চৰকাৰ আহিলে বেংকৰ লোন নোলোৱাকৈ, কোনো মৰ্টগেজ নিদিয়াকৈ আমি 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। কিবা ব্যৱসায় কৰিব, আৰু যোনে ব্যৱসায় কৰি আছে, দোকান এখন দিছে, মাল বস্তু কিনিব পৰা নাই, গাড়ী এখন আছে, ৰিপেয়াৰিং কৰিব পৰা নাই, যিসকলে ইতিমধ্যে নিজৰ ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকেও চৰকাৰৰ পৰা এই 2 লাখ টকাটো পাব পাৰিব। বৰপেটা সমষ্টিত সৰ্থেবাৰী, বৰপেটা, বহৰী গোটেই অঞ্চলটোক লৈ মই এইবাৰ 700 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো। অহাবাৰ আমাৰ চৰকাৰ অহাৰ লগে লগে আমি কেৱল মাত্ৰ বৰপেটা সমষ্টিতে 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা কৰি দিম। তাৰ মানে আপোনালোকে চিন্তা কৰক।